তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা লং ভিডিঅ'লৈ। তো ৰাস্তাবোৰৰ মজা লৈ এই প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত আমি গৈ আছোঁ যোৰহাট। কিয় গৈ আছোঁ সেইটো আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই যাব। তো আমি যোৰহাট গৈ আছোঁ নামৰূপৰ ছাইডেদি, নামৰূপৰ ৰাস্তাটো হৈ যোৰহাট ওলামগৈ। এইটো ৰাস্তা দি নগ'লোঁ কিয়নো ৰাস্তাটো বহুত বেয়া হৈ আছে, কিন্তু শেষত গৈ আমাৰ কি অৱস্থা হ'ল সেইটো আপোনালোকে গম পাবই। যিহেতু শ্বৰ্ট ভিডিঅ' এটা দিলোঁ, তাত দিয়া আছে ভিডিঅ'টোত। তো সেইটো ভিডিঅ' চাব, মোৰ শ্বৰ্টবিলাক চাব আপোনালোকে। তো এইকেইদিন পূৰা বৰষুণ দি আছিলে, বৰষুণ দিয়াৰ কাৰণে ক'লৈ ওলাই যাব পৰা নাছিলোঁ। আজি অকণ বতৰটো ঠিক কৰিছে, সেইটো কাৰণে ওলাই আহিছোঁ। আৰু এইফালে চাওক, নামৰূপৰ পাহাৰকেইখন ওলাই আছে ইয়াত, কি ধুনীয়াকৈ দেখা পাইছে আপোনালোকে। পূৰা ডাৱৰে ঢাকি থৈ দিছে, বতৰটো ফৰকাল হোৱাৰ কাৰণে আজি অকণমান দেখিছোঁ বাৰু। তো যোৰহাট কিয় গৈ আছোঁ আপোনালোকক কৈ আছোঁ যে বাৰ ছোৱালীজনীৰ পৰীক্ষা খতম হ'ল। বাৰ ছোৱালীজনী আমাৰ ঘৰলৈ আহে হেনো, তো তাইক আনিব যাওঁ। পৰীক্ষাৰ বন্ধ পাইছে, তো মামাৰ ঘৰলৈ নাহিলে হ'ব জানো, হয়নে নহয়? আৰু সকলোৱে জানেই সৰুতে মামাৰ ঘৰখন কিমান প্ৰিয় থাকে, এতিয়াও বহুত প্ৰিয়। আৰু বন্ধৰ দিনকেইটাত মামাৰ ঘৰলৈ যোৱা এক্সাইটমেণ্টটোৱে বেলেগ, নহয় জানো? আৰু সৰুতে পৰীক্ষা খতম হোৱাৰ লগে লগে মামাৰ ঘৰলৈ যায়নে নাযায় আপোনালোকে কমেণ্ট কৰি দিবচোন। বাৰু সেইবোৰ বাদ দিয়কচোন, এতিয়া আপোনালোকে ৰাস্তাটো মন কৰক যে দুইফালে চাহ বাগান আছে, মাজতে আমি গৈ আছোঁ। আগফালেও গাড়ী নাই, পিছফালেও গাড়ী নাই। তো ইমান এটা শান্তিৰ পৰিৱেশৰ মাজত গৈ আছোঁ। আপোনালোকক কৈছিলোঁহে বৰষুণ দিয়া নাই বুলি, আজি বতৰটো পূৰা ধুনীয়া বুলি, কিন্তু আকৌ বৰষুণ দিয়া ষ্টাৰ্ট কৰিয়ে দিলে পাই। এয়া আৰু গৈ আছোঁ বৰষুণৰ মাজত, কি কৰিব উপায় নাই, গৈ থাকিব লাগিব। তো কাইলৈও মোৰ তিনিচুকীয়া যাবলৈ লগা আছে, তো আজি গৈ কিনে তাইক আনি কিনে ঘৰ পাবহি লাগিব। তো গৈ থাকোঁ। তো ৰাস্তাইদি আহি থাকোঁতে চৰাইদেউ মৈদামকেইটা চাই যাওঁ বুলি ক'লে ভিনদেউৱে। তো আহি দিলোঁ এইফালে সোমাই চাবলৈ। এনেই বাহিৰে বাহিৰে চাই যাম, আজি নোসোমাওঁ কাৰণ বৰষুণৰ বতৰ, পিছত বৰষুণ দিলে বেয়া হ'ব, সেয়েহে বাহিৰে বাহিৰে চাই যাওঁ। তো ইয়াৰ ছাইডৰ ৰাস্তাটোৱেদি সোমাই আহিলোঁ, তো গাড়ীখনো ঘূৰাব লাগিব, তো সেইকাৰণে ছাইডৰ ৰাস্তাদি সোমাই আহি ইয়াত চাই গৈছোঁ। তো আৰু চাই মেলি হৈ গ'ল, আমি ওলাই দিওঁ ইয়াৰ পৰা। চাওক, গৈ থাকোঁতে ৰাস্তাৰ মাজত কিমান ধুনীয়া ধুনীয়া পৰিৱেশবোৰ দেখা পাইছোঁ। ইমান গৰমো নহয়, ঠাণ্ডাও নহয়, খুবেই ধুনীয়া বতৰ। কৈছিলোঁ নে গাইজ, ৰাস্তাবোৰ চাওক ইমান বেয়া। মানে আমি ইটো ছাইডে নোযোৱাৰ কাৰণটো এইটোৱে আছিলে যে ইটো ছাইডে মানে ৰাস্তাবোৰ বেয়া হৈ আছে, বৰষুণ দিয়াৰ কাৰণে পূৰা পানী হৈ আছে, সেইটো কাৰণে ইটো ছাইডে যোৱা নাছিলোঁ। কিন্তু এইফালেও আহি কিনে দেখোঁ সেই একে অৱস্থাই। মানে ৰাস্তাবোৰ বনাব লৈছিলে ন, হঠাতে বৰষুণ আহি গ'ল। তো বৰষুণ অহাৰ কাৰণে গোটেই বোকা হৈ যায় ৰাস্তাবোৰ। মানুহে কয় ন, ভালটো চাবলৈ গৈ বেয়াটোহে হয় বুলি, ঠিক তেনেকুৱা আমাৰ লগতো হ'ল আজি। তো উপায় নাই, একো নাই, গৈ থাকোঁ। তো এইফালে বাহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ ভাত পানী খাই। আৰু এয়া বাৰ ছোৱালীজনী চাওক, ইমান উৎপতীয়া, তাইৰ হাঁহি চাওক আমাৰ ঘৰলৈ যাবলৈ পায়। আৰু সোনকালে ওলাই দিলোঁ কাৰণ ইফালে দেৰি হ'বগৈ নহ'লে বা ঘৰ পাওঁতে। তো এইফালে বাহঁতৰ ঘৰৰ পৰা ওলাই অহা ৰাস্তাটো, দুইফালে বাগান আছে, খুবেই ধুনীয়া লাগে ৰাস্তাটো। তো এয়া আপোনালোকে দেখা পাইছেনে, এন্ধাৰে হ'লগৈ। তো এইফালে হাইৱেটো উঠি দিলোঁ আমি, তো এতিয়া পূৰা ধুনীয়াকৈ গৈ থাকিব পাৰিম। হাইৱেত উঠিলোঁ যেতিয়া আৰু চিন্তা নাই, ধুনীয়াকৈ গৈ থাকিব পাৰিম এতিয়া ঘৰলৈ। তো এইফালে চাওক গাইজ, বৰষুণ আকৌ দিয়া আৰম্ভ কৰি দিলে। বৰষুণ এবাৰ দিয়ে, এবাৰ দিয়ে, পূৰা মাথা গৰম হৈ গৈছেগৈ। তো গাইজ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্ট এটা কৰি দিব আপোনালোকে। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ আহিছোঁ, বাই।